প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি ৰহস্যঘন মৃত্যু তাৰ তদন্তৰ বাবে আমি সকলোৱে জানো যে ইতিমধ্যে SIT গঠন কৰা হৈছে আৰু বিপৰীতে এখন ন্যায়িক আয়োগো গঠন কৰা হৈছে। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন হোৱা এই ন্যায়িক আয়োগত আজি আমি সাক্ষ্যদান কৰোঁ। কাৰণ আমি দেখিছোঁ যে সামাজিক মাধ্যমত প্ৰায় 55 লাখ মানুহে লিখিছে #JusticeForJubin Garg আৰু ইয়াৰ প্ৰয়োজনীয়তাও আমি নুই কৰিব নোৱাৰোঁ। কিন্তু একে সময়তে এই ৰাজহুৱা শুনানিত যদি আমি অংশগ্ৰহণ নকৰোঁ, আমি কৰি থকা প্ৰশ্নবোৰ যদি আমি এই শপতনামাৰ জৰিয়তে দাখিল নকৰোঁ, তেতিয়াহ'লে কথাবোৰ ক'ৰবাত আধৰুৱা হৈ ৰ'ব, তেনেধৰণৰ এটা চিন্তা আমাৰ মনত ক'ৰবাত আছে। সেয়েহে আজি আমি তাত উপস্থিত হৈ আমাৰ মনৰ যিখিনি প্ৰশ্ন, যিটো প্ৰশ্নৰ উত্তৰ প্ৰতিগৰাকী অসমীয়াই বিচাৰিছে যে 19 ছেপ্টেম্বৰত কি হৈছিল, কেনেকৈ হৈছিল, তাৰ উত্তৰ আমাক লাগে। আৰু যিহেতু ইতিমধ্যে বহু বিষয়ত প্ৰশ্ন উত্থাপন হৈছে যে ইয়াক হত্যা বুলিও স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে SITৰ তদন্তৰ অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি কৈছে, গতিকে সেই কথাবোৰ কেনেকৈ আমি প্ৰমাণ কৰিব পাৰিম, তাৰ বাবে যিবোৰ দিশ আছে সেই দিশবোৰৰ পৰ্যালোচনাৰ নিশ্চয় প্ৰয়োজন আছে। আমি মূলতঃ এই কথাখিনিয়ে ক'ব খুজিছোঁ যে জুবিন গাৰ্গৰ যিহেতু তেখেতৰ এক স্বাস্থ্যজনিত সমস্যা আছিল আৰু চিকিৎসকে বাৰম্বাৰ কৈছিল যে জুই আৰু পানীৰ পৰা জুবিন গাৰ্গক আঁতৰাই ৰাখিব লাগে, অকলে বাহন চলাবলৈ দিব নালাগে। তেনেস্থলত আমি জুবিন গাৰ্গক লৈ কেনেকৈ ইমান বেপৰুৱা হ'ব পাৰোঁ? সিদ্ধাৰ্থ শৰ্মাৰ ভূমিকাক লৈ আমাৰ সাংঘাতিক প্ৰশ্ন আছে যে সিদ্ধাৰ্থ শৰ্মাই সেই সময়ত হাতখন কিয় দেখুৱাইছিল, কাক বাধা দিছিল? জুবিন গাৰ্গ সেই সময়ত তেখেতে সাঁতুৰি থাকোঁতে ভাগৰুৱা যে হৈ পৰিছিল, তেখেত যে প্ৰায় লেবেজান অৱস্থালৈ গৈছিল, সেই কথাখিনি কিন্তু এগৰাকীয়ে ইহঁতৰ পৰা কৈছিল। তেতিয়া যে তেওঁ হাতখন দেখুৱাইছিল, এইবোৰক লৈ আমাৰ প্ৰশ্ন আছে। জুবিন গাৰ্গক কিয় ট্ৰেণ্ড MMSে বাউন্সাৰ নিদিলে, কিয় ছিকিউৰিটি নিদিলে, কিয় মেডিকেল এছিষ্টেঞ্চ নিদিলে, সেই কথাখিনিক লৈও আমাৰ মনৰ প্ৰশ্ন আছে। গতিকে এই গোটেইবোৰ বিষয় আমি আজি সন্নিৱিষ্ট কৰি শপতনামা আকাৰে দাখিল কৰিছোঁ আৰু আমি ভাবিছোঁ যে এই কথাখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও এই তদন্তৰ ক্ষেত্ৰত এটা ভূমিকা গ্ৰহণ কৰিব। কিন্তু আমাৰ মনৰ চিন্তাটো হ'ল যে আমি 55 লাখ মানুহে লিখিছোঁ ঠিকেই, কিন্তু আমি নিজে দিয়া এই শপতনামাখনক ধৰি মাত্ৰ 14খন এতিয়ালৈ দাখিল হৈছে। এই কথাখিনিয়ে ক'ৰবাত মনটো ব্যথিত কৰিছে। আমি বিচাৰোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যভেদ হওক আৰু জুবিন গাৰ্গে ন্যায় লাভ কৰক।